অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত ভিডিঅ'টো কৰাৰ আগত মই দুটামান কথা আপোনালোকক কওঁ। কিছুমান শিয়াল আছে, শিয়ালবিলাকে আহি মোৰ কমেণ্ট বক্সত ভৰাই দিয়ে পুতুককৈ। যদি ভিডিঅ' চাবলৈ মন নাই, শিয়ালৰ দৰে আহি কমেণ্ট বক্সত ভৰাই নিদিব। আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকটো আপোনালোকক দি দিম, আপোনালোক গ্ৰুপত জইন হ'ব। আৰু গ্ৰুপত জইন হোৱাটো আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। এইকাৰণে ইম্পৰ্টেণ্ট, মই কিবা আপডেট এটা আহিলে সকলোতকৈ আগত গ্ৰুপত দিয়াৰ কাৰণে চেষ্টা কৰোঁ। বাকী আপোনালোকক ক'লোঁ, যদি চাবলগীয়া আছে ভিডিঅ'টো চাব, যদি চাবলগীয়া বুলি নাভাবে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে নাচাব। কিন্তু শিয়ালৰ দৰে কমেণ্ট বক্সত আহি কিনে হোৱা নিদিব। এতিয়া আহোঁ মূল কথালৈকে, যে অসম আত্মনিৰ্ভৰ আঁচনি 2.0 পইচা কেতিয়া দিব। অসম আত্মনিৰ্ভৰ আঁচনি 2.0 পইচা আপোনালোকক অক্টোবৰ ছেপ্টেম্বৰত দিব। হয়তো অক্টোবৰ মাহত পাব, নহ'লে ছেপ্টেম্বৰ শেষত পাব। আৰু চিলেকশ্যন কেনেকৈ হৈছে কেনেকৈ হোৱা নাই এতিয়ালৈকে বৰ্তমান কোনো ক'ব নোৱাৰে। আৰু মই আগতেও কৈছোঁ, পাৰ্চনেলি কিছুমান চিলেকশ্যন হৈ গৈছে আৰু কিছুমান চিলেকশ্যন হোৱা নাই। গতিকে আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব, যে ফাইনেল কথাটো যদি আপোনালোকে জানিব বিচাৰে। আৰু বহুতে কৈ থকাৰ কাৰণে মই ভিডিঅ'বিলাক বনাওঁ, যে দাদা কিবা আপডেট আহিছে নেকি। মইতো সকলোকে এটা এটাকৈ ফোন কৰি বা মেছেজ কৰি কৈ থাকিব নোৱাৰোঁ যে আপডেট আহিছে বা আপডেট অহা নাই। সেইটো কাৰণে মই ভিডিঅ'টো কৰি কিনে আপোনালোকক জনাই দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপোনালোকে কিছুদিন ৰখক, আগষ্ট মাহলৈকে ভাল খবৰ সকলোৰে কাৰণে আহিব। আৰু পুৰণাখিনি 1.0 যিখিনি আছে সেইখিনি আপোনালোকৰ আগষ্ট মাহত ছাৰ্ভে হ'ব, সেইটো কথা আপোনালোকে মনত ৰাখিব। আৰু যিখিনি বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকে চিলেকশ্যন হোৱা নাই বা চিলেকশ্যন পোৱা নাই বুলি ভাবি আছে, আপোনালোকে কিছুদিন ৱেইট কৰক। আপুনি চিলেকশ্যন পাইছেনে পোৱা নাই কেনেকৈ চেক কৰিব, সেইটো আপুনি চেক কৰিব নোৱাৰে। সেইটো অফিচিয়েলি বস্তু অফিচিয়েলিকৈ থাকিব। যদি আপোনাৰ তাত ফোন বা মেছেজ আহে তেতিয়াহে আপুনি গম পাব যে মই চিলেকশ্যন হৈছোঁ বা চিলেকশ্যন পাইছোঁ। গতিকে আপুনি যদি চিলেকশ্যন হৈছে আপোনালৈ ফোন বা মেছেজ আহিব। গতিকে আপুনি সেইখিনি কৰিব হ'লে আপুনি কিছুদিন ৱেইট কৰিব লাগিব, হয়তো আগষ্টৰ মাহলৈকে নহ'লে ছেপ্টেম্বৰ মাহলৈকে। গতিকে আপোনালোকে কথাটো জানি থওক, ইমান আপোনালোকে হাবুডাবু খাব নালাগে, ধৈৰ্য ধৰক, সকলোৱে ভাল খবৰ আহিব। আৰু শেষত এটা কথা কওঁ, আপোনালোক 1.0 মই ভিডিঅ' এটা আপোনালোকক লগাই দিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, আপোনালোকে গোটেইখিনি কথা বুজি পাব। বহুতে কৈ থাকে একো আপডেট নহ'লেও ভিডিঅ'বিলাক বনাই থাকে এনে। আৰু ভিডিঅ' মইহে বনাইছোঁ, যদি আপোনালোকৰ চাবলৈ মন যায় চাব, যদি চাবলৈ মন নাযায় নাচাব, কথা সেইটোৱে। আৰু আপডেট আহিলে মই সকলোতকৈ আপোনালোকক আগতীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। বাকী যদি পাৰে আপোনালোকে ভিডিঅ'বিলাক চাই কৰি লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মোৰ নাম ধৰ্মেন্দ্ৰ চুতীয়া, মই জোনাইৰ বাসিন্দা হয়। মই এজন CM ট্ৰিপলৰ বেনিফিচিয়াৰী হয়। মই ফাৰ্ষ্ট কেছটো হোৱাৰ পিছত মোৰ চেনেলখন অলপ ধুনীয়া কৰি লৈছোঁ, আপডেট কৰি লৈছোঁ। আৰু নেক্সট কেছটো পালে মোৰ বিজনেছ আৰু আইডিয়াছ তাতে মই এক্সপাণ্ড কৰিম। CM ট্ৰিপলৰ পৰা এইখিনি হেল্প পোৱাৰ বাবে CM ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ নেক্সট কেছটো পালে মোৰ বিজনেছ ইনভেষ্ট কৰি কিনে মই আৰু ছাকচেছ হ'ম বুলি আশা ৰাখিছোঁ। সেয়া ধন্যবাদ। নমস্কাৰ, মোৰ নাম নিভা ডেকা। আমি মানে এতিয়া বৰ্তমান যিটো কামত লাগি আছোঁ সেইটো মিনি ATM এইটোত ইউজ কৰিছোঁ, যিটো 1 লাখ টকা পাইছিলোঁ মানে আমি CMৰ পৰা। তেখেতকো ধন্যবাদ জনাইছোঁ। তাৰোপৰি মই প্ৰিণ্টাৰটো কিনিলোঁ, তাৰপিছত আৰু ডিছপ্লে এইটো কিনিছোঁ, আৰু এনেকৈ কিছুমান বস্তু লৈছোঁ আৰু যিখিনি প্ৰয়োজনীয় সেইখিনি এতিয়া বৰ্তমান কৰি আছোঁ। নমস্কাৰ, মোৰ নাম দিনেশ পেগু। মই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসমৰ এজন হিতাধিকাৰী হয়। মই